মেষ ৰাশিৰ জাতক জাতিকাসকল 2025 বৰ্ষ ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ডিচেম্বৰ মাহৰ এই শেষৰ 15টা দিন 16 তাৰিখৰ পৰা 31 তাৰিখলৈ কেৱল এখন কেলেণ্ডাৰৰ অংশ নহয়, বৰঞ্চ ই হৈছে আত্মচিন্তন, সিদ্ধান্ত গ্ৰহণ আৰু জীৱনৰ দিশ নিৰ্ধাৰণ কৰাৰ এক সুযোগ। মেষ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাই কৰ্ম আৰু চিন্তাৰ মাজত ভাৰসাম্য স্থাপন কৰাৰ ইংগিত দিছে। যি সময় পাৰ হৈ গৈছে সেয়া এতিয়া এক অভিজ্ঞতালৈ ৰূপান্তৰিত হৈছে আৰু যি সময় আহিবলৈ গৈ আছে সি আপোনাৰ চেতনাৰ প্ৰস্তুতি বিচাৰিছে। এই সময়ছোৱাত গ্ৰহৰ গতিয়ে আপোনাক বুজাবলৈ চেষ্টা কৰিব যে গতি বা স্পীডতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে সঠিক দিশ। এই ভিডিঅ'টোত আমি জানিম যে 2025 চনৰ 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে এই সময়খিনিয়ে মেষ ৰাশিৰ বাবে কি বাৰ্তা লৈ আহিছে। কেৰিয়াৰ, ধন, সম্পৰ্ক আৰু আত্মবিকাশৰ স্তৰত ই কেৱল ভৱিষ্যতবাণী নহয়, বৰঞ্চ সময়ৰ সৈতে কৰা এক সংবাদ। আহক গ্ৰহবোৰৰ ইংগিতবোৰ বুজি লওঁ আৰু বছৰটোৰ শেষ মুহূৰ্তবোৰক অৰ্থপূৰ্ণ কৰি তোলোঁ। সবাতোকৈ ডাঙৰ খবৰটো হ'ল যে 16 ডিচেম্বৰত সূৰ্যদেৱে বৃশ্চিক ৰাশিৰ পৰা ওলাই ধনু ৰাশিত প্ৰৱেশ কৰিব। এইটো আপোনাৰ নৱম ভাৱ, অৰ্থাৎ ধৰ্ম, ভাগ্য আৰু দীঘলীয়া যাত্ৰাৰ ঘৰ। আৰু মজাৰ কথাটো হ'ল যে আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল গ্ৰহ ইতিমধ্যে তাত উপস্থিত আছে। জ্যোতিষশাস্ত্ৰত যেতিয়া লগ্নেশ অৰ্থাৎ আপোনাৰ শৰীৰৰ গৰাকী আৰু পঞ্চমেশ অৰ্থাৎ আপোনাৰ বুদ্ধিৰ গৰাকী ভাগ্যৰ স্থানত লগ হয় তেতিয়া ইয়াক মহাৰাজ যোগ বুলি কোৱা হয়। এই কম্বিনেশ্যনে আপোনাক ৰজাৰ দৰে এক মনোভাৱ প্ৰদান কৰিব। কিন্তু আমি এইটো পাহৰিব নালাগিব যে শনিদেৱ এতিয়াও আপোনাৰ দ্বাদশ ঘৰত বহি আছে। দ্বাদশ ঘৰটো হৈছে খৰচৰ, মুখৰ আৰু কেতিয়াবা হস্পিটেলৰ। শনিদেৱে ইয়াত বহি আপোনাক এটা কথাই শিকাই আছে যে পৰিশ্ৰম কৰা কিন্তু শ্বৰ্টকাট নলবা। এই স্থিতিয়ে দেখুৱাইছে যে টকা বহুত আহিব কিন্তু খৰচো একেই গতিত হ'ব। ইয়াৰ লগতে ৰাহু আপোনাৰ একাদশ ঘৰ অৰ্থাৎ আয় বা ইনকামৰ ঘৰত বক্ৰী হৈ বহি আছে। একাদশ ঘৰৰ ৰাহুৱে হঠাৎ ধন প্ৰদান কৰে। তেওঁ লটাৰী, শ্বেয়াৰ মাৰ্কেট বা পুৰণি বিনিয়োগৰ পৰা টকা উলিয়াই দিয়ে। আনহাতে কেতু আপোনাৰ পঞ্চম ঘৰত আছে। পঞ্চম ঘৰতো বুদ্ধি আৰু শিক্ষাৰ। কেতুৱে ইয়াত অলপ মনোযোগ ভংগ বা ডিষ্ট্ৰেকশ্যন সৃষ্টি কৰে। ছাত্ৰ ছাত্ৰীসকলৰ এনে লাগিব পাৰে যে পঢ়িবলৈ মন যোৱা নাই বা বস্তুবোৰ মনত থকা নাই। আৰু এটা বিশেষ কথা, 20 ডিচেম্বৰলৈকে শুক্ৰ আৰু বুধ গ্ৰহ আপোনাৰ অষ্টম ঘৰত একেলগে আছে। অষ্টম ঘৰটো গুপ্ত বস্তুবোৰৰ বাবে। ই গৱেষণা আৰু গুপ্তধনৰ বাবে ভাল। কিন্তু 20 তাৰিখৰ পিছত শুক্ৰও ভাগ্যস্থানলৈ গুচি আহিব, যিটো খুনত শুৱগা চৰাৰ দৰে হ'ব। গতিকে মুঠতে ডাঙৰ ছবিখন হ'ল যে ভাগ্য আপোনাৰ লগত আছে, শক্তি আপোনাৰ গাত ভৰপূৰ আছে, কেৱল আপুনি আপোনাৰ খৰচ আৰু আপোনাৰ খঙক নিয়ন্ত্ৰণত ৰাখিব লাগিব। বলক এতিয়া এটা এটাকৈ আপোনাৰ জীৱনৰ প্ৰতিটো দিশ বুজি লওঁ। প্ৰথমে কথা পাতোঁ আপোনাৰ, অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব আৰু আপোনাৰ শৰীৰৰ বিষয়ে। 16 ডিচেম্বৰৰ পৰা যেতিয়াই সূৰ্য আৰু মঙ্গল নৱম ঘৰত একেলগে হ'ব বা যুতি কৰিব, আপুনি আপোনাৰ ভিতৰত এক আচৰিত পৰিৱৰ্তন অনুভৱ কৰিব। যোৱা কেইসপ্তাহত যদি আপুনি বিভ্ৰান্তিত আছিল, ভয় খাই আছিল বা আত্মবিশ্বাস কম অনুভৱ কৰিছিল, তেন্তে 16 তাৰিখৰ পিছত আপুনি এটা সিংহৰ দৰে অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস সপ্তম আকাশত থাকিব। সূৰ্যই আপোনাক কৰ্তৃত্ব দিব আৰু মঙ্গলে আপোনাক সাহস দিব। মানুহে আপোনাৰ কথা শুনিব। আপুনি য'ত থিয় হ'ব, লাইন তাৰ পৰাই আৰম্ভ হ'ব। কিন্তু ইয়াত এটা সাৱধানতাও আছে। সূৰ্য আৰু মঙ্গল দুয়োটা অগ্নিতত্ত্বৰ গ্ৰহ। বহুত বেছি জুই বা অগ্নিয়ে মানুহৰ ভিতৰত অহংকাৰ বা ইগ' সৃষ্টি কৰে। আপোনাৰ এনে লাগিব পাৰে যে ময়েই শুদ্ধ, বাকী সকলো ভুল। এই মনোভাৱৰ পৰা আপুনি বচিব লাগিব, নহ'লে হৈ থকা কামো বেয়া হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা এই সময় উত্তম। যিহেতু লগ্নেশ মঙ্গল ভিগ্যস্থানত বহি পোনে পোনে আপোনাৰ লগ্নক চাই আছে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী হৈ থাকিব। যদি কোনো পুৰণি বেমাৰ চলি আছিল, তেন্তে তাতো উন্নতি দেখা যাব। আপোনাৰ জীৱনী শক্তি হাই হৈ থাকিব। কেৱল শনিৰ দৃষ্টি আৰু গ্ৰহৰ গৰমৰ বাবে দুটা কথাৰ যত্ন ল'ব। বয়োজ্যেষ্ঠসকলক আঁঠু আৰু গাঁঠিৰ বিষে আমনি কৰিব পাৰে, বিশেষকৈ শীতকালৰ বাবে। আৰু দ্বিতীয়তে, বেছি জ্বলা মছলাৰ পৰা আঁতৰি থাকক, কাৰণ পিত্ত আৰু হাই ব্লাড প্ৰেছাৰৰ সমস্যা হ'ব পাৰে। এতিয়া আহোঁ সেই বিষয়লৈ যিটো আমাৰ সকলোৰে বাবে আটাইতকৈ জৰুৰী, জীৱিকা আৰু কেৰিয়াৰ। মেষ ৰাশিৰ জাতকসকল, 16 পৰা 31 ডিচেম্বৰৰ সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে অতি নিৰ্ণায়ক। সূৰ্য আপোনাৰ দশম ঘৰ, অৰ্থাৎ কৰ্মভাৱৰ পৰা ওলাই এতিয়া ভাগ্য ভাৱলৈ আহি আছে। ইয়াৰ অৰ্থ হ'ল পদোন্নতি আৰু মান সন্মান। যদি আপুনি চৰকাৰী চাকৰিত আছে বা চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি কৰি আছে, তেন্তে এই সময় আপোনাৰ বাবে গল্ডেন পোক্ট বা সোণালী সময়। আপোনাৰ কামৰ প্ৰশংসা কৰা হ'ব। কিন্তু ইয়াত এটা ৰেড ফ্লেগ বা সতৰ্কবাণী আছে। সূৰ্য আৰু মঙ্গলৰ যোগে আপোনাক আপোনাৰ বছৰ সন্মুখত মূল দোৱাবলৈ নিদিব। হ'ব পাৰে অফিচত কোনো ৰাজনীতি চলিছে বা আপোনাৰ বছে আপোনাক দবাবলৈ চেষ্টা কৰিছে। মূল পৰামৰ্শ মানক,
16 পৰা 20 ডিচেম্বৰৰ ভিতৰত বছৰ সৈতে পোনপটীয়া সংঘাতলৈ নাযাব। তেওঁলোকে আপোনাৰ পিঠিৰ পিছফালে ৰাজনীতি কৰিব পাৰে। নিজৰ কামক কথা ক'বলৈ দিয়ক, নিজৰ জিভাত নহয়। ব্যৱসায়ীসকলৰ বাবে এই সময় বিস্তাৰৰ বা এক্সপানশ্যনৰ। ৰাহু 11তম ঘৰত বহি নেটৱৰ্ক বঢ়াই আছে আৰু গুৰু বক্ৰী হৈ আপোনাক নতুন আইডিয়া দি আছে। যিসকল লোকে বিদেশৰ সৈতে জড়িত কাম কৰে তেওঁলোকৰ বাবে 20 ডিচেম্বৰৰ পিছত বহুত ডাঙৰ অৰ্ডাৰ আহিব পাৰে। মঙ্গল গ্ৰহ প্ৰপাৰ্টি বা সম্পত্তিৰ কাৰক। যদি আপুনি বিল্ডাৰ হয় বা প্ৰপাৰ্টি ডিলাৰ হয় তেন্তে ৰৈ থকা প্ৰজেক্টবোৰ এতিয়া দৌৰিবলৈ ধৰিব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে 16 পৰা 31 ডিচেম্বৰৰ সময় আৰু বিশেষকৈ 20 পৰা 26 ডিচেম্বৰ আটাইতকৈ শুভ। এতিয়া লক্ষ্মী দেৱীৰ কৃপা কেনেকুৱা থাকিব বলক চাওঁ। ইয়াত পৰিস্থিতি অলপ কৌশলপূৰ্ণ, যাক মই হাই ইনকাম হাই এক্সপেন্স মডেল বুলি কওঁ। আয়ৰ কথা ক'লে ৰাহু 11তম ঘৰত আছে, যি হঠাৎ ধন লাভৰ কাৰক। ৰাহুৰ পৰিবাৰ সূৰ্য বা সূৰ্যছে, যি হঠাৎ ধন লাভৰ কাৰক। 16 ডিচেম্বৰৰ পিছত ৰাজযোগ বনি আছে। আপুনি তাৰ পৰা টকা পাব পাৰে যিটো আপুনি আশা এৰি দিছিল। ৰৈ থকা টকা ঘূৰি আহিব। লটাৰী বা চাটাৰ পৰা লাভৰ যোগ আছে। শ্বেয়াৰ বজাৰত 16 পৰা 31 ডিচেম্বৰৰ সময় ট্ৰেডাৰসকলৰ বাবে অতি প্ৰগতিশীল। কিন্তু মুদ্ৰাৰ আনটো দিশ হ'ল শনিদেৱ, যি 12তম ভাৱত বহি আছে। টকা অহাৰ লগে লগে ই যোৱাৰ ৰাস্তাও তৈয়াৰ হৈ থাকিব। আপুনি বিলাসিতাৰ ওপৰত খৰচ কৰিব। দামী কাপোৰ, ব্ৰেণ্ডেড ঘড়ী বা নতুন ফোন। 2 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত আলহীৰ ভিৰ লাগি আছিল চাগে। কিন্তু মাহৰ শেষতো ঘৰৰ মেৰামতি বা নৱীকৰণৰ ওপৰত টকা খৰচ হ'ব পাৰে। মোৰ পৰামৰ্শ এই যে এই সময়ত সোণ অৰ্থাৎ গ'ল্ড ক্ৰয় কৰাটো আটাইতকৈ সুৰক্ষিত আৰু লাভজনক বিনিয়োগ। হাতত লিকুইড কেছ বা নগদ ধন নাৰাখিব, নহ'লে সেইটো খৰচ হৈ যাব। মোৰ সৰু বন্ধুসকল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় এটা ইউ টাৰ্ণৰ দৰে। মাহৰ আৰম্ভণিতে হয়তো আপোনাৰ মন পঢ়াত বহা নাছিল। কেতু 5ম ভাৱত বহি আপোনাক এটা মানসিক বাধা দি আছিল। আপোনাৰ এনে লাগিছিল যে মই সকলো পাহৰি গৈছো। কিন্তু ভাল খবৰটো হ'ল যে 16 ডিচেম্বৰত যেতিয়াই সূৰ্য, যি বুদ্ধি আৰু জ্ঞানৰ দেৱতা, 9ম ভাৱত প্ৰৱেশ কৰিব, এই আন্ধাৰ আঁতৰি যাব। আপোনাৰ একাগ্ৰতা, আপোনাৰ ফকাছ ঘূৰি আহিব। যদি আপোনাৰ পৰীক্ষা 20 পৰা 31 ডিচেম্বৰৰ ভিতৰত আছে তেন্তে সফলতাৰ প্ৰবল যোগ আছে। মঙ্গল গ্ৰহে আপোনাক এটা যুঁজাৰু মনোভাৱ, ফাইটিং স্পিৰিট দিব। আপুনি হাৰ নামানিব। যি ছাত্ৰই বিদেশলৈ গৈ পঢ়া-শুনা যেনে PhD বা মাষ্টাৰ্ছ কৰিব বিচাৰে তেওঁলোকৰ বাবে ভিজা প্ৰচেছ আৰম্ভ কৰাৰ এইটো আটাইতকৈ সঠিক সময়। কেৱল এটা সতৰ্কবাণী, কেতু এতিয়াও 5ম ঘৰত আছে, সেয়েহে নকল বা অসাধু উপায়ৰ আশ্ৰয় একেবাৰেই নল'ব। আপুনি ধৰা পৰিব পাৰে। নিজৰ কষ্টৰ ওপৰত ভৰসা ৰাখক। এতিয়া কথা পাতোঁ হৃদয়ৰ বিষয়বোৰৰ। সম্পৰ্কবোৰক লৈ এই প্ৰচেকটো অলপ মিঠা কেহা হৈ থাকিব। 20 ডিচেম্বৰলৈকে শুক্ৰ, যি প্ৰেমৰ কাৰক, 8ম ভাৱত আছে। ই গুপ্ত প্ৰেমক দৰ্শাইছে। যদি আপুনি কাৰোবাক পছন্দ কৰে তেন্তে এতিয়া কথাটো লুকাই থাকিব পাৰে। কিন্তু 20 ডিচেম্বৰৰ পিছত যেতিয়া শুক্ৰ 9ম ভাৱত সূৰ্য আৰু মঙ্গলৰ সৈতে লগ হ'ব তেতিয়া প্ৰেম জীৱনত বসন্ত আহিব। ছিংগল বা অকলশৰীয়া লোকসকলে কোনো যাত্ৰাৰ সময়ত কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। যিসকল লোক নো কণ্টাক্ট বা যোগাযোগহীন অৱস্থাত আছে তেওঁলোকৰ বাবে 20 তাৰিখৰ পৰা পুনৰ যোগাযোগ হোৱাৰ সুযোগ আছে। বিবাহিত দম্পতীসকলৰ বাবে এটা পৰামৰ্শ আছে। ৰাহুৰ দৃষ্টি আৰু শনিৰ প্ৰভাৱে সম্পৰ্কত সন্দেহ আৰু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰত ইমান ব্যস্ত হৈ পৰিব যে সংগীক সময় দিব নোৱাৰিব। ইয়াৰ ফলত ঘৰত অশান্তি হ'ব পাৰে। 16 পৰা 20 ডিচেম্বৰৰ ভিতৰত টকা পইচাক লৈ জীৱনসংগীৰ সৈতে তৰ্ক নকৰিব, নহ'লে কথা বহুত বাঢ়ি যাব পাৰে। ভাল খবৰটো হ'ল যে 5 ডিচেম্বৰৰ পিছত গুৰু 3য় ঘৰলৈ যোৱাৰ ফলত আপোনাৰ চাহুৰ ফালৰ বা খুলখালী জেঠেৰীৰ সৈতে সম্পৰ্ক ভাল হ'ব। এতিয়া মই বিশেষকৈ মোৰ সেই মাতৃ আৰু ভগ্নীসকলৰ সৈতে কথা পাতিব বিচাৰোঁ যিসকল ঘৰৰ হোম মিনিষ্টাৰ, অৰ্থাৎ আমাৰ গৃহিণীসকল। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা বাদ পৰি যায়, কিন্তু বাস্তৱটো হ'ল যে যদি আপুনি সুখী তেন্তে গোটেই ঘৰখন সুখী। মেষ ৰাশিৰ গৃহিণীসকলৰ বাবে 16 পৰা 31 ডিচেম্বৰৰ সময়খিনি অতি পাৱাৰ পেক্ট হ'ব। আপোনাৰ ৰাশিৰ অধিপতি মঙ্গল আৰু সূৰ্য দুয়োটা 9ম ভাৱ অৰ্থাৎ ধৰ্ম ভাৱত বহি আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ এইটো হ'ব যে এই পষেকত আপুনি ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান, পূজা-পাঠ বা নাম কীৰ্তনৰ আয়োজন কৰিব পাৰে। আপোনাৰ মন ধৰ্মকৰ্মত খুব বহিব। আপোনাৰ শক্তি বা এনাৰ্জি বহুত হাই হৈ থাকিব। আপুনি ঘৰৰ পৰি থকা কাম যেনে চাফ-চিকুণ, ৰিনোভেশ্যন বা সজাই পৰাই তোলা কামবোৰ দ্ৰুতগতিৰে শেষ কৰিব। আপুনি ভাগৰ অনুভৱ নকৰিব। কিন্তু পৰিয়াল আৰু শাহুৰ ঘৰৰ ফালৰ পৰা অলপ সাৱধানতাৰ প্ৰয়োজন। 20 ডিচেম্বৰলৈকে শুক্ৰ আৰু বুধ 8ম ভাৱত আছে। 8ম ভাৱ শাহুৰ ঘৰৰো হয়।
হ'ব পাৰে শাহু আই বা ননদৰ সৈতে সৰু সুৰা কথা কটাকটি হ'ব পাৰে বা তেওঁলোকৰ কোনো কথাই আপোনাৰ মনত আঘাত দিব পাৰে। মোৰ পৰামৰ্শ হ'ল যে 16 পৰা 20 তাৰিখৰ ভিতৰত মৌন হৈ থকাটোৱেই আটাইতকৈ ডাঙৰ অস্ত্ৰ। কিন্তু ভয় নাখাব, 20 ডিচেম্বৰৰ পিছত যেতিয়াই শুক্ৰ নৱম ভাৱলৈ আহিব, পৰিৱেশ একেবাৰে আনন্দময় হৈ পৰিব। পৰিয়ালৰ সৈতে কোনো তীৰ্থযাত্ৰা বা দীঘলীয়া ভ্ৰমণৰ প্লেনো বনাব পাৰে। আৰু এটা কথা, কেতু পঞ্চম ভাৱত আছে। সেয়েহে আপুনি আপোনাৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বা তেওঁলোকৰ আচৰণক লৈ অলপ মানসিক চিন্তাত ভুগিব পাৰে। আপোনাৰ এনে লাগিব যে ল'ৰা-ছোৱালীয়ে আপোনাৰ কথা শুনা নাই। ল'ৰা-ছোৱালীৰ ওপৰত বেছি চাপ নিদিব, বৰঞ্চ তেওঁলোকৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰক। আৰু হয়, শনি দ্বাদশ ভাৱত আছে। গতিকে আপুনি ঘৰৰ বাবে কোনো দামী বস্তু বা নিজৰ বাবে সোণৰ গহনা ক্ৰয় কৰাৰ মন বনাব পাৰে। এই সময় নিজক আদৰ কৰাৰ, গতিকে নিজৰ ওপৰত গুৰুত্ব নিশ্চয় দিয়ক। মুঠতে আপুনি ঘৰৰ বছ বা গৰাকী হৈ থাকিব। কেৱল নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক, কাৰণ সূৰ্যমঙ্গলৰ প্ৰভাৱে আপোনাৰ কথাবোৰ অলপ তিতা কৰিব পাৰে। মিঠা কথা কওক আৰু ৰাজ কৰক। এই সময়ত স্বাস্থ্য অলপ বেয়া ভাল হৈ থাকিব পাৰে। কোনো নতুন শুভ কাম আৰম্ভ কৰাৰ বাবে মুহূৰ্ত নাচাব। কেৱল আপোনাৰ দৈনন্দিন ৰুটিন পালন কৰক। ইয়াৰ পিছত আহে 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ সময়। বন্ধুসকল, এইটো এই মাহৰ, বৰঞ্চ এই বছৰৰ আটাইতকৈ শ্ৰেষ্ঠ সপ্তাহ। 7 দিন একেৰাহে বৃদ্ধিৰ, প্ৰমোচন, প্ৰফিট, ডিল ফাইনেল কৰা বা কাৰোবাক প্ৰপ'জ কৰা, সকলো এই সপ্তাহতে কৰক। ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ সহায়ত থাকিব। কিন্তু 27 আৰু 28 ডিচেম্বৰত আপুনি বহুত সাৱধান হৈ থাকিব লাগিব। এইটো ফাইনেন্সিয়েল ট্ৰেপ বা আৰ্থিক ফাণ্ডৰ সময়। এই দুদিনত চন্দ্ৰ দুৰ্বল স্থিতিত থাকিব পাৰে। বিনিয়োগ নকৰিব আৰু কাৰোবাৰ টকা ধাৰলৈও নিদিব। যদি আপুনি এই দুদিনত টকা দিলে, তেন্তে সেই টকা ঘূৰি অহাৰ আশা বাদ দিয়ক। আৰু শেষত 29 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ সময়খিনি বৰ সুখদ হ'ব। পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ'ব। আপুনি 2026 বৰ্ষক এজন বিজয়ীৰ দৰে আদৰণি জনাব। বন্ধুসকল, গ্ৰহৰ খেল নিজৰ ঠাইত আছে, কিন্তু কৰ্ম আৰু উপায়ে সেই খেল সলনি কৰাৰ ক্ষমতা ৰাখে। যিহেতু শনিৰ সাড়ে-সাতি চলি আছে আৰু কেতু পঞ্চম ঘৰত আছে, গতিকে আপুনি এই 3টা মহা উপায় নিশ্চয় কৰা উচিত। এই উপায়সমূহ 100% সাত্বিক আৰু প্ৰভাৱশালী। উপায় নম্বৰ 1, কেতু পঞ্চম ভাৱত আছে, যিয়ে ল'ৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰীক অশান্তি দি আছে। ইয়াৰ বাবে দৈনিক পুৱা চৰাইক 7 প্ৰকাৰৰ শস্য বা কমেও বাজৰা খাবলৈ দিয়ক। চৰাই বুধ আৰু কেতুৰ কাৰক। সিহঁতক সুখী কৰিলে আপোনাৰ একাগ্ৰতা বাঢ়িব আৰু ৰাহু-কেতু শান্ত হ'ব। উপায় নম্বৰ 2, আপোনাৰ ৰাজযোগ নৱম ঘৰত বনি আছে। ইয়াক সক্ৰিয় কৰিবলৈ সদায় পুৱা তামৰ লোটাত পানী লওক। তাত অলপ গুড় আৰু ৰঙা ফুল বা সেন্দুৰ মিলাওক। সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰক আৰু মন্ত্ৰ উচ্চাৰণ কৰক, ঔ ঘৃণী সূৰ্যায় নমঃ। আৰু আটাইতকৈ জৰুৰী, সদায় নিজৰ দেউতাৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত সূৰ্য প্ৰবল হয় আৰু চৰকাৰী বাধাবোৰ দূৰ হয়। উপায় নম্বৰ 3, শনি দ্বাদশ ভাৱত আছে। খৰচ আৰু শত্ৰু যাতে নাবাঢ়ে, তাৰ বাবে প্ৰতি শনিবাৰে সন্ধিয়া আহতত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। তাত থিয় হৈ দহৰৎকৃত শনি স্তোত্ৰ পাঠ কৰক বা কমেও 11 বাৰ শং শনৈশ্চৰায় নমঃ জপ কৰক। চেষ্টা কৰক যাতে শনিবাৰে কলা বস্তু যেনে কলা কাপোৰ, তিল, তেল দান কৰে, নিজে পৰিধান নকৰে। যদি আপুনি ব্যৱসায়ী, তেন্তে এই সময়ত ভাল কোৱালিটিৰ প্ৰবাল বা মঙল ধাৰণ কৰাটো শুভ হ'ব। কিন্তু কোনো ভাল জ্যোতিষীক কুণ্ডলী দেখুৱাইহে পিন্ধিব। গতিকে বন্ধুসকল, এয়া আছিল মেষ ৰাশিৰ 16 পৰা 31 ডিচেম্বৰ 2025ৰ বিস্তৃত ৰাশিফল। চাওক, সময় বলৱান হয়, কিন্তু তাতকৈও বলৱান হয় মানুহৰ সাহস। গ্ৰহ আপোনাৰ পক্ষলৈ আহি আছে। সূৰ্যই আপোনাক চমক দিব বিচাৰে। মঙলে আপোনাক শক্তি দিব বিচাৰে। এতিয়া এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি লেপ বা কম্বল লৈ শুই থাকে নে উঠি নিজৰ ভাগ্যৰ কাহিনী লিখে। ভয় নাখাব, 7.5 কেৱল এটা ট্ৰেইনিং পিৰিয়ড। 16 তাৰিখৰ পিছত আপুনি দেখিব যে কেনেকৈ কথাবোৰ আপোনাৰ ফালে ঘূৰিবলৈ আৰম্ভ কৰিছে। নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক আৰু নিজৰ কথাত মিঠাস ৰাখক। 2025ৰ বিদায় এজন ৰজাৰ দৰে কৰক, যাতে 2026 যে আপোনাক আদৰিবলৈ অধীৰ হৈ থাকে। যদি আপোনাৰ আজিৰ এই বিশ্লেষণ ভাল লাগিছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। এইটো আপোনাৰ ফালৰ পৰা মোৰ বাবে গুৰু দক্ষিণা হ'ব। আপোনাৰ মেষ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ইয়াত শ্বেয়াৰ কৰক। আৰু হয়, 2026ৰ বাৰ্ষিক ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় দবাব। মা দুৰ্গাই আপোনালোকৰ ভঁৰাল ভৰাই ৰাখক। আপুনি সুস্থ থাকক, মস্ত থাকক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। জয় শ্ৰীৰাম। হৰ হৰ মহাদেৱ।